আগতে এই ৰেচিপিটো মই মোৰ ল'ৰাক খুব খুৱাইছিলোঁ আৰু সি বৰ তৃপ্তিৰে খাইছিলে। যেতিয়া সি সৰু আছিলে মানে এবছৰ পিছৰ পৰাই মই এইটো ৰেচিপি তাক খুৱাইছোঁ আৰু আগতে মই এই ৰেচিপিটো মানে মাজে মাজে বনায়ে থাকোঁ আৰু ল'ৰাক খুৱাই আছিলোঁ। গতিকে আজি সেই ৰেচিপিটোকে আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ আৰু যিসকলৰ ল'ৰা ছোৱালী সৰু সৰু তেওঁলোকে এইটো ৰেচিপি খুৱাব পাৰে। আৰু এইটো ৰেচিপি বনাবলৈ যে একেবাৰে সহজ আৰু সৰু সৰু ল'ৰা ছোৱালী যিহেতু এতিয়া আমাৰ বেটা অকণমান ডাঙৰ হৈছে কাৰণে মই এনেকৈ কেৰাহীত বনাই দেখাইছোঁ। তেতিয়া কিন্তু মই প্ৰেছাৰ কুকাৰত বনাইছিলোঁ। প্ৰেছাৰ কুকাৰ এটা ল'ব লাগে, কম জুইত ল'ব লাগে, অকণমান তেল দিব লাগে, বৰ বিশেষ তেলো দিব নালাগে। তেতিয়াহ'লে ব'লক মই আৰু কি কি দিম সেই গোটেইখিনি ভিডিঅ'টোত দেখাই আছোঁ। এতিয়া মই দেখুৱাইছোঁ আপোনালোকক ইয়াত ডাঙৰ মাছ, মানে এইটো চিতল মাছৰ কলচীটো দেখাইছোঁ। যিহেতু এতিয়া জানেই মোৰ সন্তানটো দেখিছে আপোনালোকে, আমাৰ ল'ৰা এতিয়া ডাঙৰেই হৈছে, কিন্তু সৰু থাকোঁতে মই এই ডাঙৰ মাছৰ সলনি বেলেগ সৰু সৰু মাছ যিবোৰ ধৰক গৰৈ, কাৱৈ, শিঙিৰ, মাগুৰ, যিবোৰ জীয়া মাছ সেই তেনেকুৱা মাছ বেছি ব্যৱহাৰ কৰিছিলোঁ। আৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে সেই শিঙিৰ, মাগুৰ, গৰৈ, কাৱৈ সেই তেনেকুৱা জীয়া মাছবোৰ আচলতে বেছি ভাল। আৰু ইয়াত মই দেখিছে তেল দিলোঁ, তাতে নহৰু দিলোঁ দুফুটামান, পিঁয়াজ দিলোঁ কেইটামান, দিলোঁ জিৰা আৰু অকণমান কেইটামান মেথি গুটি দিলোঁ আৰু বিলাহী দিছোঁ। ঘৰৰে সৰু বিলাহী আছিলে তাকে দিলোঁ। আপোনালোকে ডাঙৰ বিলাহী থাকিলে দিব পাৰে, নহ'লে বিলাহীটো স্কিপো কৰিব পাৰে। আৰু অকণমান আদা পিচা দি দিছোঁ, হালধি অকণমান আৰু নিমখ অকণমান দি দিছোঁ। আৰু প্ৰেছাৰ কুকাৰত বনালে কেনেকৈ বনাব লাগে, অকণমান তেল দিছিলোঁ মই, মানে আগতে মই যেনেকৈ বনাইছোঁ সেইটো কৈছোঁ। আৰু অকণমান তেল দিছিলোঁ, তাতে মই গোটেইখিনি শাক বা আলু গোটেইখিনি অকণমান এনেকৈ দি পেলাই আৰু ধৰক মাছটো দি পেলাই চব মই হুইচেল মাৰি দিছিলোঁ। হুইচেল মাৰি দিয়াৰ পিছতে চেকি পেলাইছিলোঁ, একেবাৰে চেকি পেলাই তাৰ যিটো জোল আছিলে সেইটো মই মানে বেটাক তেতিয়া ভাতৰ লগত খুৱাইছিলোঁ যেতিয়া সি অকণমানি আছিলে। এতিয়া যিহেতু সি ডাঙৰ হ'ল, যেতিয়া অকণমান নিজে খাব পৰা নিচিনা হৈছিলে তেতিয়া মই এনেকৈ কেৰাহীত বনাইছিলোঁ। আৰু ইয়াত মেইন বস্তুটোৱে হ'ল শাক লৈছিলোঁ। মই কি লৈছিলোঁ সেইটো কৈ আছোঁ আপোনালোকক। ইয়াত লৈছিলোঁ মই আগতে বৰমানিমুনি লৈছিলোঁ, এতিয়াও লৈছোঁ। মই বৰমানিমুনি লৈছোঁ কেইডালমান, মাটিকান্দুৰি লৈছোঁ কেইডালমান, নৰসিংহৰ আগ লৈছোঁ কেইডালমান, তাৰপাছতে মচন্দৰীও লৈছোঁ 2-এডালমান। তেনেকৈ গোটেইখিনি দি পেলাই ভালকৈ অকণমান আলু এটাহে দিছিলোঁ বাৰু। তাৰপৰা মায়ে ক'লে যে নহয় মোকো বনাই দে, ময়ো বেটা ইয়াৰ লগতে শাকৰে খাম বুলি ক'লে, সেইটো কাৰণে আলু কেইটামান বেছি পৰি গ'ল। তাৰপিছতে এয়া পানী দি দিম আৰু গৰম পানী অলপ উতলিবলৈ দিম। আৰু পুনৰবাৰ কৈছোঁ সৰু সৰু মাছ হ'লে বেছি ভাল সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে। এইটো এতিয়া আমাৰ বেটা 9 বছৰ চলি আছে, গতিকে তাক এতিয়া আৰু চব খুৱাব পাৰি আৰু চবেই খুৱাওঁ। আৰু সি স্কুল গ'ল, এতিয়া তাৰ কাৰণে ৰেডি কৰি থৈছোঁ। আমাৰ বেটাই আজি নিজেই ভাত খাইছে। আজি মই ভিডিঅ'টো কেলৈ কৰিছোঁ জানেনে আপোনালোকে? ভিডিঅ'টো কৰাৰ মানে মোৰ কাৰণ আছে, নহ'লে ইয়াক মই ভাত খুৱাই দিব লাগে। গতিকে ভিডিঅ'টো দেখুওৱা চলেৰে তাক মই নিজে খাবলৈও শিকাই আছোঁ। মই ভালকৈ কোৱা, চবেই নিজেই ভাত খায়, কোনেও নোখোৱাকৈ নাথাকে। তুমিহে টিভিটো চাই পেলাই ভাত খাব লাগে। ঠিক আছে, খাই দিয়া ধুনীয়াকৈ গুটিকেইটা খাবা হা। অলপ শান্তিত শুলোঁ আৰু খুব ধুনীয়াকৈ শুলোঁ দেই। আৰু ৰাতিপুৱা সময়ত মানে 7টা 7:30 তেনেকৈ উঠা হৈছিলে এইকেইদিন আৰু নোৱাৰোঁ আৰু নমা গ'ল আৰু এতিয়া আকৌ স্কুল আহি গ'ল। এতিয়া একদম 7টা, আমাৰ 7:43 মানলৈ স্কুল পাই যায়, মানে স্কুলখন আমাৰ ওচৰতে, সেইটো কাৰণে ইমান দিগদাৰ নহয়। আপোনালোকক ৰিজাল্টটো ক'বলৈ থাকিলে নহয়, আমাৰ ল'ৰাই বাৰু ভালকৈ পাছ কৰিলে। বহুত দিন হ'ল আৰু কোৱা নহ'লেগৈ। তাৰপৰা এতিয়া সি ক্লাছ 3লৈ পাইছে আৰু আমাৰ বেটা এতিয়া ডাঙৰ হৈছে অকণমানকৈ ন। আজি যে বতৰ দেখি একদম আচৰিত হৈ গ'লোঁ। মানে ৰাতিপুৱা সময়ত ল'ৰাই স্কুললৈ উলিয়াইছোঁ, এইখিনি সময় 7:30 মানৰ দেখিছেনে, একদম লাইট জ্বলাই কাম কৰিবলগীয়া ভিতৰত হ'ল। মই যে মিছ' হল ভিডিঅ'বোৰ বনাওঁ, সেন্দুৰ ক'ত লাগি আছে দেখিছে। কমেণ্ট এটা কৰিছিলে মোক বাইদেউ এগৰাকীয়ে, কমেণ্টটোত যদি পাৰোঁ মই লগাই দিম বাৰু। তাৰপিছতে তেওঁ কৈছিলে মানে কি, মই যে হল ভিডিঅ'বোৰ বনাই থাকোঁ মাজে মাজে আপোনালোকে দেখি। ফাৰ্ষ্ট টাইম বাৰু ব্লগে বনাইছিলোঁ, তাৰপিছত আকৌ হল ভিডিঅ' বনালোঁ। ভিডিঅ' কথা যে হল ভিডিঅ'টো কাপোৰবোৰ কিনি আনিব লাগিব নেকি? হয়, আপুনি ফাৰ্ষ্ট টাইম কিনিয়ে আনিব লাগিব, কাৰণ কাপোৰবোৰ কিনি আনি পেলাই আপুনি হল ভিডিঅ' দেখাব লাগিব। মই মিছ'ৰ কথাই কওঁ, মিছ'ত সেইটো সুবিধাটো অলপ বেছি আছে ফাৰ্ষ্ট টাইম।
আপুনি যেতিয়া হল ভিডিঅ' বনাব আপুনি মিছোৰ লগত কৰক আৰু মিছোত কৰিলে মানে কি হয়, তাত ক্ৰিয়েটৰ ক্লাব আছে, তাত আপুনি জইন কৰিব লাগিব। আপোনাৰ একাউণ্টটো ফ্ৰী হৈ যাব। আপুনি কাপোৰ মিছোৰ পৰা ল'ব পাৰিব ধুনীয়াকৈ। কাপোৰবোৰ কিনিব লাগিব, ফাৰ্ষ্ট টাইম পইচা দিয়ে কিনিব লাগিব। তাৰপিছতে কিনি লৈ পেলাই সেইখিনি যিমানবাৰ আপুনি ভিডিঅ' বনাওক আৰু কাপোৰবোৰ ৰিটাৰ্ণ কৰি দিয়ক, আপোনাৰ একাউণ্টটো কিন্তু ব্লক নকৰে। যদি ক্ৰিয়েটৰ ক্লাবত আপুনি জইন নোহোৱাকৈ আৰু আছে যেনেকৈ লেহলা আছে, উইচলিং আছে, য'ত আপুনি যেতিয়া এইটো ফিল্ডত কাম কৰিব চব গম পাই গৈ থাকিব, কিন্তু ফাৰ্ষ্ট টাইম আপোনাৰ হাতত পইচা লাগিবই।